জৰ্জ কোৰ্ট বাৰ এছ'চিয়েশ্যনৰ ভিটুকত আন্তঃ আইন মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা শ্ৰেষ্ঠ তাৰ্কিক আগষ্ট আৰ কাশ্যপ আৰু দ্বিতীয় ঋতুপৰ্ণ বৰুৱা নিশাত তমন্না লস্কৰ। জৰ্জ কোৰ্ট বাৰ এছ'চিয়েশ্যনৰ ভিটুকত লতাশিলস্থিত বিষ্ণু নিৰ্মলা ন্যাস ভৱনত আন্তঃ আইন মহাবিদ্যালয় কামৰূপ আৰু কামৰূপ জিলা সামৰি এখন তৰ্ক প্ৰতিযোগিতা কালি অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনৰ বিষয় আছিল সংবাদ মাধ্যমৰ বিচাৰৰ দ্বাৰা ন্যায়িক কাৰ্যবিধিৰ ন্যায্যতাত বাধাৰ সৃষ্টি কৰে। বাৰ এছ'চিয়েশ্যনৰ সভাপতি অজন্ত তালুকদাৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীৰ ভক্তিৰসপূৰ্ণ বৰগীত পৰিৱেশনেৰে প্ৰতিযোগিতাখনি মুকলি কৰে। বাৰ এছ'চিয়েশ্যনৰ সম্পাদক দীপক কুমাৰ বৰুৱাই আদৰণি ভাষণ দিয়া সভাত সাংবাদিক নিতুমণি শইকীয়াই তৰ্ক প্ৰতিযোগিতাখনি উদ্বোধন কৰি তাৎপৰ্যপূৰ্ণ কথা কয়। প্ৰতিযোগিতাখনিৰ অধ্যক্ষৰ আসন গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰে। বিচাৰক হিচাপে উপস্থিত থাকে অধিবক্তা অমি ডেকা বৰুৱা, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদীপ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুন তালুকদাৰে। জুৰি হিচাপে আসন গ্ৰহণ কৰে অধিবক্তা শিলাদিত্য দত্ত আৰু দেৱজিৎ গোস্বামীয়ে। তৰ্ক প্ৰতিযোগিতাত বিচাৰকৰ শ্ৰেষ্ঠ দল আগষ্ট আৰ কাশ্যপ আৰু ঋতিক জালান আৰু শ্ৰেষ্ঠ তাৰ্কিক আগষ্ট আৰ কাশ্যপ, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক যুটীয়াভাৱে ঋতুপৰ্ণ বৰুৱা আৰু নিশাত তমন্না লস্কৰ। জুৰিৰ বিশেষ বঁটা আগষ্ট আৰ কাশ্যপ আৰু জ্যোতিস্মিতা গোস্বামী আৰু অধিবক্তা পাপৰি দেৱীয়ে আঁতধৰা অনুষ্ঠানত শৰাই আগবঢ়ায় ৰাজীৱ আহমেদে। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।